আমাৰ বিদ্যালয়ত আমাৰ হীৰক জয়ন্তী বৰ্ষত আমি পালন কৰিব ওলাইছোঁ। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ আৰম্ভ হৈ গ'ল আৰু সেই অঞ্চলৰ অত্ৰ অঞ্চলৰ আমাৰ চুনাখুলি আগমনী অঞ্চলৰ যিখিনি বহুভাষাংশী তেখেতসকলে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু অনাগত দুদিন আছে, সেই দুদিনত যাতে সকলো ৰাইজে পূৰ্ণ গতিৰে সহায় সহযোগ কৰিবৰ কাৰণে আমি বিদ্যালয় কৰ্তৃপক্ষৰ পৰা অনুৰোধ জনালোঁ। কি কাৰ্যসূচী আছে আপোনালোকৰ? আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হ'ল আৰু আজি খেল ধেমালিৰে আজিৰ দিনটো পূৰ্ণ হ'ব আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে নৃত্য গীত আৰু আমাৰ পুৰণি শিক্ষক সন্মিলনীৰ বা ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন হ'ব আৰু তৃতীয় দিনা আমাৰ মুকলি সভাত বিশিষ্ট আমন্ত্ৰিত ব্যক্তিসকল আমাৰ সাংবাদিক বন্ধুসকলক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 751 নম্বৰ সোণাখুলি এল পি স্কুলৰ 75 বৰ্ষ অতিক্ৰম কৰিলে। সেই 75 বৰ্ষ অতিক্ৰম কৰাৰ কাৰণে আমি হীৰক জয়ন্তী উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু এই হীৰক জয়ন্তীয়ে আমাৰ এই সোণাখুলি অঞ্চলৰ ৰাইজৰ বুকুৰ বাওপথাৰৰ মাজেৰে এটি সংস্কাৰ বয়াই আনক এই তাৰেই কামনা কৰিছোঁ আৰু আমাৰ এই 3 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচী সুকলমে যাতে পাৰ হয় তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ হৈ গ'ল বন্তি প্ৰজ্বলন। আমাৰ দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমি সকলো ৰাইজৰে সঁহাৰি পাইছোঁ যথেষ্টখিনি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে